শতাংশ ব্যক্তিয়ে হয়তো লাইফাইবৰ দেউৰী কোন কি হয় ক'ৰ হয় কি হয় কোনেও হয়তো জ্ঞাত নহয় কিন্তু সদৌ দেউৰী ছাত্ৰ সন্থাৰ যিটো কাৰ্য আমি সদায় দেউৰী জাতিৰ উত্তৰণৰ স্বাৰ্থত আৰু দেউৰী জাতিৰ যিমানখিনি ইতিহাস সেই ইতিহাস সন্মান দিয়াত আমি কেতিয়াও কৃপণালি কৰা নাই আৰু নকৰোঁ আৰু দেউৰী ছাত্ৰ সন্থাৰ লক্ষ্য উদ্দেশ্য এয়াই যে দেউৰী জাতিক সদায় এখোজ আগবঢ়োৱাত আমি মৰণপণভাৱে কাম কৰি যোৱা সেয়াই হৈছে আমি আমাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য সেই উদ্দেশ্য আগত ৰাখি আমি লাইফাইবৰ দেউৰী বঁটা প্ৰদান কৰাৰ কথা আমি সিদ্ধান্ত কৰিছিলোঁ আৰু আমি প্ৰেছ মিটৰ যোগেদি আমি লাইফাই বঁটা প্ৰদান কৰিম বুলি আমি ঘোষণা কৰিছিলোঁ ইতিমধ্যে মই দৃঢ় বিশ্বাস যে ইয়াত উপস্থিত থকা 95% ব্যক্তিয়ে হয়তো লাইফাই দেউৰীৰ বিষয়ে নাজানে সেয়েহে লাইফাই বঁটা দেউৰী কোন হয় কি হয় তাৰ বিষয়ে মই চমু আভাস হিচাপে আপোনালোকক দিব বিচাৰিছোঁ লাইফাইবৰ দেউৰী হৈছে থামেশ্বৰী যোনটো নেকি আমাৰ 4টা ফৈদ আছিলে এটা ফৈদটো ইতিমধ্যে হেৰাইছে সেই 3টা ফৈদৰ আমি যোনটো নেকি বৰ্গীয়া ফৈদৰ মানুহ আমি থামেশ্বৰী আইক মানুহ আমিও মানুহ দিবগীয়াও কিন্তু সেই থামেশ্বৰী আই মন্দিৰৰ শেষৰজন দেউৰী পূজাৰী আছিলে লাইফাইবৰ দেউৰী যেতিয়া নেকি লাইফাইবৰ দেউৰী তাত নেকি বৰ পূজাৰী হিচাপে আছিলে থামেশ্বৰী আই থানত তেতিয়া যেতিয়া নেকি বামুণ সম্প্ৰদায়সকলক আহোমসকলে স্থান দি কিনি তেখেতসকলৰ প্ৰতি যেতিয়া নেকি বামুণসকলৰ আগ্ৰাসন ঘটিলে মন্দিৰসমূহত তেতিয়া পূজাৰী স্থানৰ ক্ষেত্ৰত মতানৈক্যৰ সৃষ্টি হ'ল তেতিয়া বলি বিধানত আমি বিশ্বাস কৰোঁ দেউৰীৰ ৰাইজে কিন্তু সেই সময়ত আমাৰ থামেশ্বৰী আই মন্দিৰত তেখেতৰ গৌৰীনাথ সিংহৰ লগত তেখেতৰ মতানৈক্য হৈছিল গৌৰীনাথ সিংহই বিচাৰিছিল যে তাত আমাৰ বামুণসকলক তাত সংস্থাপিত কৰি পূজা পাতল কৰিব লাগে কিন্তু আমাৰ যোনগৰাকী পূজাৰী আছিলে লাইফাইবৰ দেউৰী তেখেতে সেই কথা কেতিয়াও স্বীকাৰ কৰা নাছিলে তেখেতে গৌৰীনাথ সিংহক প্ৰশ্ন কৰিছিলে তেখেতে গৌৰীনাথ সিংহৰ লগত মতানৈক্যৰ কাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে এয়া সেই সময়ৰ কথা যেতিয়া নেকি ৰজা মহাৰজাসকলে যি আদেশ দিয়ে সেই আদেশ মানিবলৈ সকলোৱে পাৰ্গত হ'ব লাগে কিন্তু সেই সময়তো আমাৰ ধৰ্ম আমাৰ ৰীতি নীতি আমাৰ কলা সংস্কৃতি বচাই ৰখাৰ স্বাৰ্থত লাইফাইবৰ দেউৰীয়ে কৃপণালি কৰা নাছিলে সেয়েহে তেনেকুৱা এজন ব্যক্তিৰ নেতৃত্বক আমাৰ আজি প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে জনাটো বিশেষকৈ প্ৰয়োজনীয় আমাৰ ইতিহাস কি যদি ইতিহাস নাথাকে সেই জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে যদি ধৰ্ম নাথাকে সেই জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে যদি কলা সংস্কৃতি নাথাকে সেই জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে সেয়ে লাইফাইবৰ দেউৰীয়ে তেখেতৰ জীৱনৰ প্ৰতি ভাবুকি আহিলেও তেখেতে নিজৰ ইতিহাস নিজৰ কলা সংস্কৃতি নিজৰ ৰীতি নীতি ধৰ্ম কেতিয়াও এৰি দিয়া নাছিলে সেয়েহে তেনেকুৱা এজন ব্যক্তিক স্বীকৃতি দিয়াটো সদৌ দেউৰী ছাত্ৰ সন্থাৰ কৰ্তব্য আমি ভাবোঁ আমি সেই কৰ্তব্য সদৌ দেউৰী ছাত্ৰ সন্থাই মূৰ পাতি লৈছোঁ আৰু সেয়ে আজি এই বঁটা যোগেদি আমি লাইফাইবৰ দেউৰীৰ বিষয়ে আমাৰ নৱপ্ৰজন্ম তথা আমাৰ দেউৰী সমাজক আমি জনাব বিচাৰিছোঁ লাইফাইবৰ দেউৰী যি ত্যাগ সেই ত্যাগক সদৌ দেউৰী ছাত্ৰ সন্থাই স্বীকৃতি দিছে আৰু আমি দৃঢ় বিশ্বাস সদৌ দেউৰী ছাত্ৰ সন্থাই প্ৰত্যেকগৰাকী দেউৰী ব্যক্তিয়ে সেই স্বীকৃতি গণ্য কৰি ল'ব গতিকে লাইফাইবৰ দেউৰী ত্যাগক আমি আজি ঘোষণা কৰিব বিচাৰিছোঁ যে প্ৰত্যেক বৰ্ষত আমি এই ছাত্ৰ ছাত্ৰীসকলৰ যিটো নেকি আমাৰ সম্বৰ্ধনা অনুষ্ঠান এই সম্বৰ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি কিনি আমি লাইফাইবৰ দেউৰী বঁটা প্ৰদান কৰিম ইয়াৰ স্বাৰ্থ এটাই হ'ব পাৰে কিয়নো আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ ইতিহাস জানিব লাগিব গতিকে ইয়াতকৈ আৰু ভাল প্লেটফৰ্ম ক'তো নাই বুলি আমি বিশ্বাস কৰোঁ গতিকে আমাৰ ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইতিহাস জনাটো বাঞ্ছনীয় কিয়নো ইতিহাস অবিহনে আপোনাৰ মোৰ কাৰো কেতিয়াও একো স্বীকৃতিয়ে নাথাকে গতিকে আমি আমাৰ যিটো কাৰ্যনিৰ্বাহক সভাত আমি এটা পেনেল কমিটি বনাই দিছিলোঁ যে লাইফাইবৰ দেউৰী বঁটা কাক প্ৰদান কৰিম তেতিয়া আমি দুটা অপশ্যন ৰাখিছোঁ ক্ৰাইটেৰিয়া দুটা ৰাখিছিলোঁ যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সদৌ দেউৰী ছাত্ৰ সন্থাৰ লগত সেইজন ব্যক্তি জড়িত হ'ব লাগিব অন্যথা দেউৰী ধৰ্ম ৰীতি নীতিৰ লগত তেখেত জড়িত হ'ব লাগিব এনেকুৱা এজন ব্যক্তিও হ'ব পাৰে যোনে নেকি গাঁৱত চৰ্চা কৰি আছে কিন্তু সমাজত তেখেতৰ স্বীকৃতি নাই যোনে নেকি মিডিয়াত আহিব পৰা নাই কিন্তু তেখেতৰ গাঁৱত কিন্তু যথেষ্ট কষ্ট কৰি আছে প্ৰচাৰৰ কাৰণে তেখেতৰ ধনৰ অভাৱ হ'ব পাৰে সেই হেতুকে তেখেতক স্বীকৃতি দিব পৰা নাই তেনেকুৱা এজন ব্যক্তি হ'লেও হ'ব যোনে নেকি যথেষ্টখিনি ত্যাগ কৰি আছে দেউৰী জাতিত সকলোৱে চিনি পায় তেখেত হ'লেও হ'ব পাৰে গতিকে আমি এইখিনি দুটা আমি দাবী কৰিছিলোঁ আমাৰ পেনেল বডি তেখেতসকলে আমাক এজন জ্যেষ্ঠ ব্যক্তি বিচাৰি আনি দিলে যোনজন ব্যক্তি আজি তাৰিখত আমি আমাৰ দেউৰী সংগঠন বহুত আছে সেই সংগঠনসমূহত আমি এটা বস্তু দেখিব পোৱা যায় সেয়া হৈছে আমাৰ পূজাৰীসকলৰ যোনটো আমাৰ বলি বিধান কৰা দাখন
ইয়াৰ তাৎপৰ্য বহুত আৰু দেউৰী ইতিহাসত সেই দাখন যে আমাৰ চিম্বল হ'ব পাৰে সেয়া প্ৰথম আনিছিলে নিৰণ কুমাৰ দেউৰী ডাঙৰীয়া গতিকে ধৰ্মৰ প্ৰতীকক সদৌ দেউৰী ছাত্ৰ সন্ধিয়াৰ মজিয়াত আনি পবিত্ৰ কৰা তেখেতে তেনেকুৱা এজন ব্যক্তি আমি বিচাৰি পাইছোঁ আৰু তেখেতৰ অৱদান বহুত সমাজত তেখেতে যথেষ্টখিনি ধৰ্মৰ প্ৰতি প্ৰচাৰ কৰি আছে আমাৰ সংস্কৃতিৰ প্ৰতি প্ৰচাৰ কৰি আছে আমাৰ সাজ পোছাকৰ প্ৰতি প্ৰচাৰ কৰি আছে তেখেত আমাৰ সাহিত্যৰ প্ৰতি প্ৰচাৰ কৰি আছে মই জনাত তেখেত এনেকুৱা কিছুমান দেউৰী শব্দ উলিয়াইছে যিখিনি শব্দ নেকি বিলুপ্ত প্ৰায় আছিলে তেনেকুৱা এজন ব্যক্তিক আমি বিচাৰি উলিয়াইছোঁ আমি আশাবাদী দেউৰী সমাজে তেখেতকো গণ্য কৰি ল'ব আৰু লাইফাই দেউৰীত আৰু এই ক্ষেত্ৰত তেখেতৰ নাম আমি ইতিমধ্যে ঘোষণা কৰিব ওলাইছোঁ আমি বিশ্বাস কৰোঁ যিহেতু নেকি এজন আমাৰ বৰ পূজাৰীৰ নামত আমি বঁটা প্ৰদান কৰিব গৈ আছোঁ সেয়েহে আমাৰ দৰ্শকবৃন্দ তথা মঞ্চত উপস্থিত থকা সমূহ ৰাইজে সেই পূজাৰীজনক সন্মান জনাই থিয় হ'ব লাগে তেখেতক সন্মান জনাই থিয় হ'ব লাগে লাইফাই বৰদেউৰীক সন্মান জনাই থিয় হ'ব লাগে তেখেতক আত্মাই শান্তি পাব এই ক্ষেত্ৰত আমি লাইফাই দেউৰীৰ বাবে আমাক পেনেল কমিটিয়ে সুদূৰ বিশ্বনাথ জিলাৰ পৰা এজন ব্যক্তিক নিৰ্বাচিত কৰিছে সেইজন ব্যক্তি হৈছে নিৰণ কুমাৰ দেউৰী ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি লাইফাই বৰদেউৰী বঁটাত থাকিব আমাৰ সদৌ দেউৰী ছাত্ৰ সন্থাৰ সভাপতি অবিনাশ দেউৰী ডাঙৰীয়া তেখেতক প্ৰদান কৰিব লাইফাই বৰদেউৰী এৱাৰ্ড টোকেন অফ লাভ প্ৰদান কৰিব আমাৰ শদিয়াৰ পৰা আহি উপস্থিত হোৱা আমাৰ সহকাৰী সম্পাদক লগতে এই চেগতে 11,111 টকাৰ মাননি তেখেতলৈ প্ৰদান কৰা হৈছে টোকেন অফ লাভ তেখেতক প্ৰদান কৰিব আমাৰ সহকাৰী সম্পাদক 11,111 টকা তেখেতলৈ প্ৰদান কৰা হৈছে এয়া তেখেতৰ মাননি হিচাপে এটা জোৰজাৰ হাস্য পৰি হ'ব লাগে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ এই ক্ষেত্ৰত আমি আমাৰ বঁটা প্ৰাপক নিৰণ কুমাৰ দেউৰী ডাঙৰীয়া চমুকে দুএষাৰ ক'বৰ কাৰণে অনুৰোধ জনালোঁ